নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো। এই জালুকবাৰীত যি ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে তাৰ পাছত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী। বহুতে কেৱল এই দুৰ্ঘটনাক এটা দুৰ্ঘটনা হিচাপে ল'ব বিচৰা নাই। এই দুৰ্ঘটনাৰ আঁৰত কোনবোৰ কাৰক আছে তাকো ফহিয়াই চোৱাৰ প্ৰয়োজন আহি পৰিছে। আজি এই দুৰ্ঘটনাত যিকেইগৰাকী মেধাৱী ছাত্ৰৰ জীৱন বন্তি নুমাই গৈছে এই ছাত্ৰসকললৈ আমাৰ সমবেদনা আছে। কিন্তু সমান্তৰালভাৱে প্ৰশ্ন উত্থাপিত হৈছে যে কিহৰ বাবে কাৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে, এই দুৰ্ঘটনাক প্ৰতিৰোধ কৰিব পৰা গ'লহেঁতেন নেকি? এই যিকেইগৰাকী মেধাৱী ছাত্ৰ আমাৰ মাজৰ পৰা হেৰাই গৈছে সেইসকল মেধাৱী ছাত্ৰ আজি জীয়াই থাকিলহেঁতেন নেকি? এনেকুৱা ধৰণৰ দুৰ্ঘটনা মেধাৱী ছাত্ৰৰ ক্ষেত্ৰত পুনৰাবৃত্তি কি ধৰণে নহ'ব পাৰে? ছাত্ৰাবাসত থকা ছাত্ৰসকল কি ধৰণে থকাটো প্ৰয়োজন, যিটো প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠানৰ দায়বদ্ধতা কি আৰু এই দুৰ্ঘটনাৰ আঁৰত কোনবোৰ কাৰক জড়িত হৈ থাকে? প্ৰথমতে এখন প্ৰতিবেদন চাই লৈছোঁ, তাৰ পাছত আমাৰ ষ্টুডিঅ'ত বিশেষজ্ঞসকল উপস্থিত আছে, আমি তেখেতসকলৰ ওচৰলৈকে আহিম। এটা বুকু কঁপি যোৱা দুৰ্ঘটনা আৰু লগে লগে চুৰমাৰ 7টা পৰিয়ালৰ সপোন। গুৱাহাটীৰ জালুকবাৰীত নিশা প্ৰায় 1 বজাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাটো। কঁপাই তুলিছে ৰাজ্যবাসীৰ বুকু। ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে নিহত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 7জনকৈ ছাত্ৰ। মাজনিশা 12:30 বজাৰ সময় তেতিয়া এখন স্কৰ্পিঅত হোষ্টেলৰ পৰা ওলাই আহিছিল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 10জনকৈ ছাত্ৰ। কিছুদূৰ অহাৰ পাছতে হঠাতে কেইবালুটি খাই বিপৰীত দিশত থকা এখন বলেৰো পিকআপ বাহনৰ ওপৰত পৰে স্কৰ্পিঅখন। তীব্ৰ গতিৰে আহি ব্ৰেক মৰাৰ ফলতে ডিভাইডাৰৰ ওপৰেৰে কেইবালুটি খাই বলেৰো পিকআপখনৰ ওপৰত পৰে স্কৰ্পিঅখন। আমি বৰপেটাৰ পৰা আহি আছিলোঁ, বৰপেটাৰ পৰা আহি বাইক ইয়াত ৰাখিছিলোঁ, মানে এছ পি অফিচ যে ইয়াতে আছে আপোনাৰ, তাৰ পৰাতে বাইক থৈছিলোঁ। আমি মোটামুটি 10জন ল'ৰা আছিলোঁ, তাৰে 2টা আগত গুচি গ'ল। আমি 3জনে 3খন বাইক লৈ যাই আছিলোঁ। যাই থাকোঁতে এইখনে আপোনাৰ এয়াৰপৰ্ট ছাইডৰ পৰা আহি পেলাই ফুল স্পীডত আছে, ব্ৰেক মাৰিছে। ব্ৰেক মাৰিতে শব্দ এটা ওলাইছে, মানে আমি একদম স্পটত দেখিছোঁ। আৰু যদি মই বাইকখন মানে একদম অলপ আৰু শ্লাইড ওলাই গুচি নাযাওঁ, মই একদম পিছত আছিলোঁ 3জনৰ, তো মই স্পট ডেড হওঁ। আৰু এইখনে উৰি আহি মানে একদম পাল্টি খায়। এইখন আপোনাৰ মহিন্দ্ৰা স্কৰ্পিঅ', তো এইখন বলেৰোখনৰ যিখন আপোনাৰ এইয়া বইলাৰৰ গাড়ীখনত ওপৰত গাড়ীখন পৰি গৈছে। আপোনাৰ এইখন গাড়ী স্কৰ্পিঅ'খনত এইখনক অভাৰটেক কৰি ময়ে গুচি গৈছোঁ, মানে বইলাৰৰ গাড়ীখন একদম শ্ল' আছিল। দুৰ্ঘটনাত থিতাতে নিহত হৈছে মাজুলীৰ ৰাজকিৰণ ভূঞা, সাতগাঁৱৰ নিয়ৰ ডেকা মংগলদৈৰ কৌশিক বৰুৱাও থিতাতে নিহত হৈছে। নিহত ডিব্ৰুগড়ৰ নিজামঘাটৰ ইমন গায়ন, চৰাইদেউৰ মাহমৰাৰ কৌশিক মোহন, নগাঁৱৰ উপাংশু শৰ্মাও থিতাতে নিহত। আনহাতে গুৰুতৰভাৱে আহত হৈছে অৰ্পণ ভূঞা, অৰ্ণৱ চক্ৰৱৰ্তী আৰু মৃন্ময় বৰা নামৰ 3গৰাকী ছাত্ৰ। বইলাৰ কঢ়িয়াই অনা বলেৰো পিকআপ বাহনখনৰ চালকসহ 3গৰাকী লোকো গুৰুতৰভাৱে আহত হৈছে। আহত মুজাম্মিল হক, ইউছুফ আলী, ৰাজীৱ আলী। লক্ষণীয় যে ভাড়াত লোৱা স্কৰ্পিঅ'খন চলাইছিল মংগলদৈৰ কৌশিক বৰুৱাই। অতিমাত্ৰা সুৰাপানী কাল হ'ল ছাত্ৰকেইজনৰ। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 6ষ্ঠ ষান্মাসিকৰ ছাত্ৰকেইজন সুৰাপান কৰা বুলি স্পষ্ট কৰিছে ডিজিপি জিপি সিঙে। আমি এইটো যিখিনি নিহত হৈছে তেখেতৰ পৰিয়ালৰ প্ৰতি আমি এটা সংবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু আজি যিটো এক্সিডেণ্ট হৈছে সেইটো মই আমাৰ DCP আৰু DTO ডাঙৰীয়াক কৈছোঁ যে তেখেতসকলে এইটো এনালাইজ কৰি কাৰণটো কি আছিলে এইটো কৰি আমাৰ যিটো নেক্সট মিটিং হ'ব সেইটোত আমি আলোচনা কৰিম। বাকী ইয়াত যিখিনি এনফৰ্চমেণ্ট ড্ৰাইভ আছে বিশেষভাৱে এগেইনষ্ট ড্ৰাংকেন ড্ৰাইভিং সেইটো আৰু আমি ষ্ট্ৰেংথেন কৰিম। কিন্তু অকণমান ৰেছপনচিবিলিটি অভিভাৱক আৰু যিখিনি স্কুল কলেজৰ প্ৰক্টৰিয়েল ষ্টাফ আছে তেওঁলোকেও ল'ব লাগিব। কাৰণ ঘৰৰ পৰা ক'ৰবাত যদি কোনোবা খাই মেলি ওলাই আৰু গাড়ী ড্ৰাইভ কৰে সেইটো জেনেৰেলি এভইড কৰিব লাগে। আৰু ঘৰৰ মানুহ বন্ধু বান্ধৱসকলে বাধা দিব লাগে। সৰু ল'ৰা ছোৱালী ইমান বুজি নাপায়, তেওঁলোকক বুজাব লাগে। প্ৰথমটো মই সদায় চবকে এই কথাটো কৈ থাকোঁ যে
মদ খাব নালাগে তথাপিও যদি কোনোবা ছ'চিয়েল ড্ৰিংকিং কৰিব খোজে এইটো এটা লিমিটত কৰিব লাগে আৰু কোনো পদ্ধতি ড্ৰিংকিং কৰাৰ পিছত গাড়ী চলাব নালাগে দুৰ্ঘটনাস্থলীৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো শিক্ষাৰ্থী সন্তানৰ খবৰ ৰাখিবলৈ অভিভাৱকলৈ আহ্বান মুখ্যমন্ত্ৰীৰ মহাবিদ্যালয় কৰ্তৃপক্ষকো সজাগ হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ 7জনকৈ ছাত্ৰ মৃত্যু হ'ল সঁচাকৈ অতি দুখ লগা ঘটনা বাকি যিকেইজন ইনজুৰ্ড হৈছিলে গোটেইকেইজন এতিয়া সুস্থ হৈ আছে বা বিপদমুক্ত মই এটাই অনুৰোধ কৰিম যে আমাৰ গাৰ্জেনসকলে যিসকলৰ ল'ৰা ছোৱালী গুৱাহাটীত থাকে অকণমান গাৰ্জেনসকলে কনষ্টেণ্টলি টাচত থাকিব বা থাকিলে ভাল যাতে আমাৰ ল'ৰা ছোৱালীয়েনো কি কৰিছে কি কৰা নাই অলপ যাতে খা খবৰ ৰাখে মই কলেজৰ এডমিনিষ্ট্ৰেশ্যনকো ক'ম যে অকণমান যি হোষ্টেলত ছুপাৰিনটেণ্ট থাকে বা হোষ্টেলত ব্যৱস্থা থাকে অলপ যাতে আগতকৈ শক্তিশালী কৰে চকু দিয়ে এই ধৰণে 7জন ল'ৰাৰ মৃত্যু হ'ল সঁচাকৈ দুখ লগা এই শোকাবহ ঘটনাই কাৰ্যত উদঙাই দিছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সোপাঢিলা নীতি নিশা কিদৰে হোষ্টেলৰ পৰা ওলাই আহিছিল ছাত্ৰকেইজন ৱাৰ্ডেনৰ অনুমতি লৈ ওলাই আহিছিল নেকি ছাত্ৰকেইজন এই প্ৰশ্ন এতিয়া অমূলক নহয় মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ উঠাৰ পৰিপ্ৰেক্ষিতত দুৰ্ঘটনাৰ তদন্ত ঘোষণা অধ্যক্ষ ডক্টৰ অতুল বৰাৰ 10জনীয়া তদন্ত সমিতিয়ে দুদিনৰ ভিতৰত দাখিল কৰিব প্ৰতিবেদন অলৰেডি আমি কি ষ্টেপছ লৈছোঁ হোৱাট আৰ দ্য ষ্টেপছ অলৰেডি ইন প্লেচ এই বস্তুটো যদি আপোনালোকে চাই লয় তেতিয়াহ'লে সেইটো বস্তু উই কেন হেভ এ কনষ্ট্ৰাকটিভ এণ্ড ষ্ট্ৰাকচাৰ্ড ডিবেট হাউ টু এভইড দিছ টাইপ অফ চিটুৱেশ্যন ইপিনে GMCHত মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হৈছে ছাত্ৰকেইজনৰ স্বাভাৱিকতে GMCHৰ মৰ্গৰ বাহিৰত শোকাকুল পৰিৱেশ কান্দনত ভাগি পৰিছে মৃত ছাত্ৰসকলৰ আত্মীয় ৰাজ্যৰ ৰাজপথত এতিয়া যেন মৃত্যুৰ কেৰিলি মৃত্যুদূতত পৰিণত হৈছে ৰাজপথ এইবাৰ হাইৱে কাঢ়ি ল'লে 7জনকৈ ছাত্ৰৰ প্ৰতিভা ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপল হীৰক আৰু ৰাজুৰ সহযোগত সমৰজ্যোতি শৰ্মা মানৱজ্যোতি কাশ্যপ বিকাশ অধিকাৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ আৰু পৰিয়ালবৰ্গ শোকত ভাগি পৰাটো স্বাভাৱিক কিন্তু সমান্তৰালভাৱে এই প্ৰশ্ন বাৰম্বাৰ উত্থাপিত হৈছে যে এই দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পৰা গ'লহেঁতেন নেকি আমাৰ লগত উপস্থিত থকা আমাৰ অতিথিসকলক স্বাগতম জনাব বিচাৰিছোঁ AICৰ এগৰাকী প্ৰাক্তন ছাত্ৰ দীপাংকৰ কলিতা আমাৰ লগত উপস্থিত আছে দীপাংকৰ কলিতাক স্বাগতম জনাইছোঁ কাৰণ AICৰ ছাত্ৰসকলৰ লগত দুৰ্ঘটনা সংঘটিত হৈছে আৰু AICক লৈ আজি যি প্ৰশ্ন উত্থাপিত হৈছে ছাত্ৰাবাসক লৈ যি প্ৰশ্ন উত্থাপিত হৈছে দীপাংকৰ কলিতাই আমাক জনাব প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰবক্তা জ্যোতিপ্ৰসাদ দাস ডাঙৰীয়া আমাৰ লগত আছে জ্যোতিপ্ৰসাদ দাসক মই স্বাগতম জনাইছোঁ তেখেতে নিজেও হোষ্টেলৰে আৱাসৰে ছাত্ৰ আছিল ভেহিকল কোৱালিটিৰ এগৰাকী বিশেষজ্ঞ চান শৰ্মা আমাৰ লগত উপস্থিত আছে আপোনাকো স্বাগতম জনাইছোঁ জিলা পৰিবহণ বিষয়া ৰফিকুল ইছলাম ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে ইছলাম ডাঙৰীয়াক স্বাগতম জনাইছোঁ আমাৰ লগত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া উপস্থিত আছে স্বাগতম জনাইছোঁ মোৰ লগত সতীৰ্থ সাংবাদিক দেৱজিৎ নন্দন ঘটনাস্থলীৰ পৰা উপস্থিত আছে য'ত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল মই প্ৰথমতে ৰফিকুল ইছলাম ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ঘটনাটো সংঘটিত হৈছে শোকাকুল এক পৰিৱেশ এই শোক সন্তপ্ত পৰিয়াললৈ আমিও সমবেদনা জ্ঞাপন কৰিছোঁ কিন্তু সমান্তৰালভাৱে এই প্ৰশ্নই উত্থাপিত হৈছে যে এই দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পৰা গ'লহেঁতেন নেকি আজি DGP এই কথাটো কৈছে অতিমাত্ৰা খুৰাপানে হয়তো কাল হৈছে বা এই ঘটনা সংঘটিত হৈছে অভিভাৱকসকলৰ কথা কোৱা হৈছে টেকনিক্যালি যদি চাই আপুনি ঘটনাস্থলীত গৈ উপস্থিত হৈছিল যিমান দূৰ আমি জানো এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আপোনালোকৰ টিম ৰাওনা হৈছিল আপুনিও নিজে আছিলে অনুসন্ধান কৰি আপোনালোকে প্ৰাৰম্ভিক অনুসন্ধানত কি পাইছে গাড়ীখনৰ কিবা বিজুতি নে ঘটনাটো কি ধৰণে হ'ল কেনেকৈ অনুসন্ধান চলালে আমি প্ৰাগ নিউজৰ থ্ৰুদিয়ে গোটেই অসমবাসীক মই স্বাগতম জনাইছোঁ আজি আমি যেতিয়া গোটেই টিমটো তাত আমি ইনভেষ্টিগেশ্যনৰ কাৰণে গ'লোঁ গৈ আমি প্ৰথমতে গাড়ীখনৰ বিজুতি যে ব্ৰেক বা ষ্টিয়াৰিং
তেনেকুৱা আমি চেষ্টা কৰিলোঁ যে কিবাহৰ কাৰণে হ'ল নেকি কিন্তু যিটো পৰ্যায়ত গাড়ীখন ডেমেজ হৈছে সেইটো তাৎক্ষণিকভাৱে তাত উলিয়াই চাব পৰা নগ'ল কাৰণ অলৰেডি ষ্টিয়াৰিঙৰ কলম বা ষ্টিয়াৰিং যিটো হুইল এইবিলাক চব আউট হৈ গৈছে এই নিজৰ ঠাইত নাই চব ওলাই গৈছেগৈ আৰু বাকী যিখিনি গাড়ীখনৰ আছে সন্মুখৰ পৰ্চনটো মানে সন্মুখত অলপ ভাল আছে পাছফালে অলপ ভাল আছে মাজৰ পৰ্চনটো একেবাৰে অৱস্থা নাই টোটেল ডেমেজ হৈ গৈছে এতিয়া কথা হৈছে যে আমি যিহাৰে তাক মানে ষ্টাডি কৰিলোঁ গাড়ীখন যিহেতু আজাৰা এয়াৰপৰ্টৰ ফালৰ পৰা আহি আছিলে আহি পেলাই যিটো সেই ফ্লাইঅভাৰৰ ৱাই ছেকশ্যন এটা আছে ঠিক সেইখিনিতে গাড়ীখনে ডিভাইডাৰত মাৰি পেলাই উৰি যোৱাৰ দৰেকৈ গৈ এইখনত মাৰিছে আৰু এইখনৰ ওপৰত পৰিছিলে প্ৰত্যক্ষদৰ্শীয়ে ব্ৰেক মাৰিছে ব্ৰেক কিন্তু আমাৰ যিটো আমি তাত হেৰি চালোঁ তাত সেইটো ব্ৰেকৰ শব্দ হ'ব নালাগে কাৰণ গাড়ীখনৰ স্পীড কোনোপধ্যে কমা নাই কাৰণ তাত আমি এটা স্ক্ৰেচ এই ডিভাইডাৰত এটা হেৰি পোৱা গৈছে প্ৰায় 30 ফুটমান এৰিয়া যি খহনি খাই গৈছে চকা তাৰমানে ব্ৰেক নমৰাকে ডিভাইডাৰ খুন্দিয়াইছে ডাইৰেক্ট স্পীড ফুল আছিলে গতিকে সেই ফুল স্পীডতহে উৰিব পাইছে কাৰণ ইয়াৰ আগতো আমি তেনেকুৱা উৰি কিমানমান বেগত থাকিব পাৰে সেনেকৈ উৰি যোৱাটো অনুমান কি হ'ব পাৰে অনুমান 120ৰ ওপৰত হ'বই লাগিব 120ৰ ওপৰত হ'বই লাগিব কাৰণ 60-70-80 কিলোমিটাৰ যদি গাড়ী দুখন বা ক'ৰবাত যদি লাগে বা কোনোবা ডিভাইডাৰত যদি চকাটো লাগে তেতিয়াহ'লে গাড়ীখনক অলপ ৰখাই দিয়ে আৰু এই ডিভাইডাৰটোৰ এটা অলপ আমি অসুবিধা পাইছোঁ ডিভাইডাৰটো যে যিটো গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ আছিলে সেই গ্ৰাউণ্ড ক্লিয়াৰেঞ্চতকৈ ডিভাইডাৰটো অলপ তলত আচ্ছা যাৰ কাৰণে সি উৰিব চান্সটো পাইছে ৰখাই নিদিলে মানে ৰখাই নিদিলে যাৰ কাৰণে সি উৰিব চান্সটো পাইছে গতিকে সেই উৰাটো গৈ যিটো এক্সিডেণ্টটো হ'লেই গতিকে হোৱাৰ পিছত যিখিনি ডেমেজ তাৰ স্পীড হিচাপে ডেমেজটো মানে একুৰেট হৈছে আৰু স্পীড হিচাপে ডেমেজটো যিমান হ'ব লাগিছিল সিমানেই হৈছে ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে ৰফিকুল ইছলাম ডাঙৰীয়া দ্বিতীয় তেখেত নিজে ঘটনাস্থলীত গৈছিল তাৰ পিছত অনুসন্ধান চলাইছিলে আৰু অনুসন্ধানত কোৱা হৈছে প্ৰত্যক্ষদৰ্শীয়ে যিটো কৈছিলে যে হয়তো ব্ৰেক মাৰিছিলে কিন্তু ব্ৰেক কৰা নাই ডিভাইডাৰত খুন্দা মাৰিছে তাৰ পাছত উফৰি গৈছে গাড়ীখন সম্পৰ্কে যিহেতু কথা পাতিছোঁ মই ভেহিকেল কোৱালিটিৰ এগৰাকী এক্সপাৰ্ট আছে আমাৰ লগত চান শৰ্মা আপোনাৰ ওচৰলৈকে আহিছোঁ যিখন গাড়ী ব্যৱহাৰ কৰিছিল আমি এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ স্কৰপিঅ' মাহিন্দ্ৰা স্কৰপিঅ' গাড়ী এখন আজিকালি বিলাসী বাহন এখন ক্ৰয় কৰোঁ মই অন্য প্ৰসংগলৈ আহিম ছাত্ৰ বা হোষ্টেলৰ আৱাসৰ প্ৰসংগটো বিলাসী বাহন এখন ক্ৰয় কৰাৰ ক্ষেত্ৰত ছেফটি মেজাৰমেণ্ট বহুত থাকে স্কৰপিঅ' যিখন বাহন আছে সেই স্কৰপিঅ' বাহনখনৰ ছেফটি টেষ্ট যেতিয়া কৰা হয় সেই দৃশ্যটো মই দেখুৱাই লৈছোঁ আচলতে ছেফটি টেষ্টৰ দৃশ্য এটা আপুনি ভালকৈ জানিব ছেফটি টেষ্ট কৰাৰ পাছত কোম্পানীবিলাকে আজিকালি নিজেই ছেফটি টেষ্ট এটা কৰে আৰু এটা কৰ্তৃপক্ষও কৰে এই দৃশ্যটো চাই লওক এবাৰ এইখনেই আছিলে সেই বিশেষ বাহনখন যিখন বাহনত এইসকল ছাত্ৰ উঠি আছিল আৰু তাৰ পাছতে দুৰ্ঘটনা সংঘটিত হৈছিল এই বাহনখনত এই বাহনখনৰ গতিবেগ দ্বিতীয় ৰফিকুল ইছলাম ডাঙৰীয়াই কোৱা মতে 120ৰ ওপৰত থাকিব পাৰে আৰু এই মুহূৰ্তত গাড়ীখনে যেতিয়া ছেফটি টেষ্ট কৰা হৈছিলে যদি আমি অডিঅ' আছে আমি শুনাব বিচাৰিছোঁ এটা 50 কিলোমিটাৰ স্পীড এটা দেখুৱাইছে যিটো শব্দ হৈছে এটা 50 কিলোমিটাৰ স্পীডত আছে ছেফটি টেষ্ট কৰোঁতে তেওঁলোকে তাৰ পাছত আৰু টেষ্ট স্পীড বঢ়াইছিলে গতি বঢ়াইছিলে তাৰ পাছত কি ধৰণৰ শব্দ আছিল সেই শব্দটো পোৱা যাব ইয়াতে বাৰু বেলেগ এখন গাড়ীয়ে খুন্দা মৰাটো দেখুৱাইছে তাৰ আগত আমি দেখুৱাইছিলোঁ যে গাড়ীখনে খুন্দা মাৰিছিল ৰৈ থকা এটা বস্তুৰ ওপৰত গাড়ীখনে আহি খুন্দা মাৰিছিল আৰু তাৰ পাছত স্বাভাৱিকতে বিলাসী বাহনসমূহৰ ক্ষেত্ৰত এয়াৰ বেগ থকা বুলি কোৱা হয় কি আছে চান শৰ্মাই ক'ব মই জানিবলৈ চেষ্টা কৰিম যে এখন এইটো ছাইডৰ পৰা যেতিয়া খুন্দা মাৰে হয়তো ডিভাইডাৰত এইধৰণে ছাইডত নে মুখামুখিকৈ মাৰিছে ৰফিকুল ইছলাম ডাঙৰীয়া ডিভাইডাৰমুখী মাৰা নাই হেড অন কলিশ্যন নাই এইধৰণে ছাইডেৰে মাৰিব ছাইডেৰে মাৰিছে কিন্তু ছাইডেৰে মাৰি তাৰ পাছত উফৰি গুচি গৈছে ছাইড ডেমেজটো ইয়াতে দেখুৱাইছে এয়াৰ বেগটো সেই মুহূৰ্তত ওলাই আহিব লাগে যদি সেই গাড়ীখনত এয়াৰ বেগ কলিশ্যন হ'লে এয়াৰ বেগটো ওলাব ছাইডত হোৱা হ'লে যদি ছাইডত হ'লে তেতিয়া আৰু সেইটোই নাপালে থ্ৰাষ্টটো নাপায় সন্মুখত থ্ৰাষ্টটো নাপায় উফৰি গুচি যায় এইখনে বাহন আছিলে মহিন্দ্ৰাৰ এখন বিলাসী বাহন স্কৰপিঅ' আৰু স্কৰপিঅ'ৰ সম্ভৱতঃ লেটেষ্ট মডেলেই আছিলে এইটো যিটো মডেল দেখুৱাইছিলে চান শৰ্মা আপোনাৰ ওচৰলৈকে আহিছোঁ
বাহন ক্ৰয়ৰ ক্ষেত্ৰত ঠিক আছে দুৰ্ঘটনাৰ কাৰক কি আছে খুৰাপান অন্য প্ৰসংগ আহিম মই সেই সম্পৰ্কে কিন্তু বাহনসমূহৰ ক্ষেত্ৰতো আজি ৰাইজে জানিব বিচাৰে কাৰণ সেফটিৰ ওপৰত আজিকালি বিশেষ গুৰুত্ব দিয়া হয় কেইবাটাও ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে বহুত ডাঙৰ দুৰ্ঘটনাত ডাঙৰ ব্যক্তিও নিহত হৈছে সেই কথা আমি জানো কিছুদিন পূৰ্বে আমি জুনমণি ৰাভাৰ প্ৰসংগ কৰি আছিলোঁ সেই দুৰ্ঘটনাৰ অন্য প্ৰসংগ বেলেগ কথা কিন্তু গাড়ীখনত ডেমেজক লৈ যেটো কথা আহিছে আজি যিখন গাড়ী যি ধৰণত ডেমেজ হৈছে এই বিলাসী বাহনসমূহে বিশেষকৈ মহিন্দ্ৰাৰ গাড়ীখনে যদি আমি চাওঁ এখন বিলাসী বাহন স্কৰপিঅ এখন বিলাসী বাহন এগৰাকী সাধাৰণ শ্ৰেণীৰ ব্যক্তিয়ে মিডল ক্লাছৰ মানুহ এজনে স্কৰপিঅখন কিনাৰ কথা হয়তো চিন্তাই নকৰে বহুতে হাছতীয়া ধন জমা কৰি তাৰ পিছত এনেকুৱা এখন বাহন ক্ৰয় কৰে এই সেফটি যেটো টেষ্ট দেখুৱা হয় বা যিবোৰ ৰেংকিং দিয়া হয় তাত কিমান দূৰ হসা নে তাৰ মাজতো বিজুতি থাকি যায় কি ভাবে আপুনি আমি যিমান টেষ্টিং কৰা যায় এই গাড়ীবোৰ আপুনি যোনটো ফ্ৰণ্টেল ইম্পেক্ট দেখিলে সেইটো 64 কিলোমিটাৰ পাৰ আৱাৰত কৰে 64 কিলোমিটাৰ ইম্পেক্টত আপুনি যোনটো যিমানখিনি ডেমেজ দেখিছে সেইখিনি ডেমেজ দেখিছে এটা গাড়ীবোৰত দুটা ধৰণৰ সেফটি থাকে এটা হৈছে এক্টিভ সেফটি এটা হৈছে প্যাসিভ সেফটি এক্টিভ সেফটি যোনটো হয় সেইটো হৈছে আপোনাৰ গাড়ীখনৰ যোনটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটোৱে কিমানখিনি লোড ল'ব পাৰে এটা এক্সিডেন্টৰ সময়ত সেই এক্টিভ সেফটিটোৱে আগতে বহুতখিনি ইম্পেক্ট এবজৰ্ব কৰি লয় আৰু প্যাসিভ সেফটি হৈছে যোনবোৰ আপোনাৰ এয়াৰ বেগছ সিট বেল্ট মাৰা সেইখিনি বস্তু আপোনাৰ প্যাসিভত আহে সেইখিনি পিছত মানে এক্সিডেন্ট হোৱাৰ পাছৰখিনি আজি এইখন যোনখন গাড়ী এইখন 5 ষ্টাৰ ৰেটেড কাৰ 5 ষ্টাৰ ৰেটেড হয় এইখন আপোনাৰ 5 ষ্টাৰ ৰেটেড হয় এই স্কৰপিঅখন ইয়াৰ আগত যোনখন আছিলে দ্যাট ওয়াজ নট 5 ষ্টাৰ ৰেটেড বাট স্কৰপিঅ এন হয় সেইখন আপোনাৰ 5 ষ্টাৰ ৰেটেড আগৰ স্কৰপিঅখনৰ অকমান কম আছিলে ৰেটিং আগৰ স্কৰপিঅখন সেফটি ৰেটিং না 0 আছিলে সেইখন এইখনত কিন্তু 5 ষ্টাৰ ৰেটেড হয় কিন্তু আপোনাৰ যোন আজি এখিতে যোনটো কোলে যে যোনটো স্পিডত গাড়ীখন গৈ পেলাই কৰিছে 120 ৰ ওপৰত তো হেতুৰ ওপৰত আৰু গাড়ীখনে ৰোল ওভাৰ হৈছে টুৱাইস দুবাৰ ৰোল ওভাৰ হৈ পেলাই আপোনাৰ এখন গাড়ীৰ ওপৰত গৈ পৰিছেগে কিন্তু ইয়াত আপুনি এটা বস্তু চাব লাগিব দুৰ্ঘটনাটো যেতিয়া হল তাতে 10 জন মানুহ আছিল গাড়ীখনৰ কিন্তু সিটিং ক্যাপাসিটি ইজ 7 তো 7 জন মানুহ বহা গাড়ীত আপুনি যেতিয়া 10 জন বহাব তাৰ মানে ভালকেটো মানুহবোৰ বহা নাই এজন ওপৰত বা তল তেনেকে বহিছে তেতিয়া ক্যাজুয়ালিটি চান্সটো বেছি থাকে ক্যাজুয়ালিটি চান্স অফ কোর্স বেছি হৈ যাব প্লাস এখন আপোনাৰ মই যিমানটো দেখিছো এখন আপোনাৰ টপ মডেল নহয় যোনখনত এখনত খালি ফ্ৰন্টেল এয়াৰবেগ যে আছিল 6 এয়াৰবেগ দুৰ্ঘটনা হৈছে সো আজিকালি টপ মডেল যোনবোৰ গাড়ী আহে ওপৰত হেবোৰত আপোনাৰ 6 এয়াৰবেগ থাকে যত আপোনাৰ সাইড সিট এন্ড এভৰিৱেৰ সব জাগাতে থাকে সো হয়তো হেতু থাকা হলে আৰু অকমান আৰু কেজন মানৰ হেইটো মানে বসাব পৰা গল হৈ সকে আচ্ছা যদি হেতু থাকিলে 6 এয়াৰবেগ থাকে তাতে মানুহে কিছুমান ব্র্যান্ডক লৈ বিশ্বাস কৰে মহিন্দ্ৰা ব্র্যান্ডক বিশ্বাস কৰে টাটা ব্র্যান্ডক বিশ্বাস কৰে আৰু যদি এই ধৰণৰ ব্র্যান্ডেড গাড়ীৰ ক্ষেত্ৰত দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় তেতিয়াহলে মানুহৰ প্ৰশ্ন আহে সেই কথাটোৱে মানে এটা বস্তু আপুনি চাব লাগিব যে গাড়ী সেফটি গাড়ীখনটো কোম্পানী এটো ভালকে বনাইছে আপুনি মহিন্দ্ৰা কক টাটা কক হয় এই দুটা কোম্পানীয়ে সেফটিৰ ওপৰত বেছি জোৰ দিয়ে হয়তো টাটা এটা বহুত বেছি জোৰ দিয়ে টাটাৰ ওপৰত বিশ্বাস এটা আছে সেফটি লৈ পেলে কিন্তু গাড়ীখন যোনটো স্পিডত চলোৱা ড্ৰাংক এণ্ড ড্ৰাইভিং নকৰা সিট বেল্ট মাৰি চলোৱা সেইখিনি বস্তু মানুহে নিজে সিট বেল্টটো নামাৰিলেতো এয়াৰবেগটো কাম দিব না হেতু বস্তু নহয় হেতু বহুতে কয় যে সিট বেল্ট নামাৰিলে এয়াৰবেগ নুখুলে বুলি কিন্তু হেতু কথা নহয় সিট বেল্টত আপোনাৰ বেলেগ সিট এয়াৰবেগ খোলাৰ কাৰণে বেলেগ জাগাত সেন্সৰস থাকে ফ্ৰন্টত থাকে মাজত থাকে সো যেতিয়া ইম্প্যাক্টবোৰ হয় তেতিয়া সেই সেন্সৰে এক্টিভেট কৰে এয়াৰবেগটো কিন্তু উফৰি গৈ যদি 3 পাক মান খাই তেতিয়া হয়তো হিয়াৰ কামত নিদিব কিন্তু মানে কিবা এটা সময়ত হ'ব পাৰে যে তেনেকুৱা নকৰিছে কিন্তু এখন গাড়ীৰ এয়াৰবেগ খুলিছে আপুনি যদি চাই ভিডিওটো মই চাইছিলো তো ফ্ৰন্টৰ দুটা এয়াৰবেগ খুলিছে কিন্তু এখন গাড়ীত সাইড এয়াৰবেগ নাছিলে সাইড এয়াৰবেগ এই গাড়ীখনত নাই এখন এই স্পেসিফিক মডেলটো নাছিলে মানে ভেৰিয়েন্ট আচ্ছা এনে কিন্তু সাইড এয়াৰবেগও থাকে 6টা এয়াৰবেগ থাকে আপোনাৰ 7টা এয়াৰবেগও থাকে যত আপোনাৰ ড্ৰাইভাৰ নি এয়াৰবেগ আৰু 8টাও থাকে যত আপোনাৰ প্যাসেঞ্জাৰ কো প্যাসেঞ্জাৰৰ নি এয়াৰবেগ ঠিক আছে মই আহিম আপোনাৰ ওচৰকে এই ধৰণৰ এয়াৰবেগ থকা হলে দুৰ্ঘটনা সংঘটিত হলেও ক্যাজুয়ালিটিজ খিনি হোৱাৰ সম্ভাৱনা কম থাকে নেকি ইছলাম ডাঙৰীয়া কব এটা সম বাণিজ্যিক বিৰতি লৈ লৈছো বিৰতিৰ পাছত উভতি আহিম অন্য প্ৰসংগ আছে আসলতে এইচিৰ পৰা সকল ছাত্ৰই মাজৰাতি কি ধৰণে ছাত্ৰাবাসৰ পৰা বাহিৰলৈ ওলাই আহিব পাৰে গাড়ী এখন হঠাৎ কোট পাই হোষ্টেলৰ ছাত্ৰসকলে এটা সম বাণিজ্যিক বিৰতিৰ পাছত
উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ এবাৰ আমি যাব বিচাৰিছোঁ মাজুলীলৈকে মাজুলীত জালুকবাৰীলৈকে যাব বিচাৰিছোঁ তাৰ পূৰ্বে জালুকবাৰী ঘটনাস্থলী য'ত দুৰ্ঘটনা সংঘটিত হৈছিল ইতিমধ্যে ষ্টুডিঅ'ত ওলাইছে যে তীব্ৰ বেগত আহিছিল গাড়ীখনে ডিভাইডাৰ এটাত খুন্দা মাৰিছিল দেৱজিৎ নন্দন তাত চালকজনৰ অসচেতনতা দ্বিতীয়তে যদি আপুনি চাই টোপনি তৃতীয়তে মদ্যপান চতুৰ্থতে হৈছে অতি মাত্ৰা স্পীডত চলোৱা এই চাৰিটা কাৰণতে দেখিবলৈ পোৱা যায় সাধাৰণতে দুৰ্ঘটনা সংঘটিত কৰে কালি অৰ্থাৎ আজি যোৱা নিশা যিটো ঘটনা সংঘটিত হৈছিল শিহৰণকাৰী আৰু বৰ্ণনা অতীত 7 গৰাকীকৈ যুৱকৰ প্ৰাণ আচলতে কাঢ়ি লৈ গৈছে ঘটনাটোৱে ঘটনাটোৰ যিটো স্পট যিটো গ্ৰাউণ্ড জিৰ' সেই গ্ৰাউণ্ড জিৰ' খবৰটো ল'বলৈ আমি এই মুহূৰ্তত টকশ্ব'ৰ জৰিয়তে দেখুৱাব খুজিছোঁ এইটো পথ মই অকণমান দেখুৱাম গোটেই ষ্টেজিটো কেনেকৈ দুৰ্ঘটনা সংঘটিত কৰিছিল তাৰ পিছৰ যেতিয়া আমি দৃশ্যপট দেখিছিলোঁ এই পথেৰে আহিছিল স্কৰ্পিঅ'খন হোষ্টেল অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ যি হোষ্টেল আছে সেই হোষ্টেলৰ আৱাসৰ পৰা 10জন ছাত্ৰ তাৰ পৰা ওলাই আহিছিল স্কৰ্পিঅ'খনত যিখন একেবাৰে টপ মডেল স্কৰ্পিঅ' আছিল আৰু ইতিমধ্যে গম পাইছে প্ৰায় 3 মাহৰ পূৰ্বে সেই স্কৰ্পিঅ'খন ক্ৰয় কৰা হৈছিল এজন ছাত্ৰই ভাড়াত লৈ পেলাই সেই স্কৰ্পিঅ'খন চলাই আহিছিল তাত 10জন ছাত্ৰ আছিল তাৰে ইতিমধ্যে সকলোৱে গম পাইছে যে 7জন ছাত্ৰ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে ইয়াৰ যিটো এই দেখিছে এই পথটোৰে আহিছিল স্কৰ্পিঅ'খন আৰু তাৰ পিছৰ ঘটনাটো মই দেখুৱাম এইটো ডিভাইডাৰ দেখিছে এইখন স্কৰ্পিঅ' মই দেখুৱাইছোঁ এইটো পথেৰে স্কৰ্পিঅ'খন আহিছিল আহি এইটো ডিভাইডাৰ এই ডিভাইডাৰটো দেখিছে আৰু আনটো প্ৰান্তত মই এটা দৃশ্য দেখুৱাই ল'ব খুজিছোঁ এইফালে গুৱাহাটী চহৰলৈ যায় গুৱাহাটী চহৰলৈ যোৱা পথ স্কৰ্পিঅ'খন হয়তো ইমানেই দ্ৰুতবেগত আহিছিল যে হয়তো 140 পাৰ কৰি আহিছিল যিটো সীমা থাকে সেই সীমাৰো বহু ওপৰত স্কৰ্পিঅ'খন চলাই আহিছিল যাৰ বাবে দুৰ্ঘটনাটো সংঘটিত কৰি এই ডিভাইডাৰটোত খুন্দা মাৰিছিল ডিভাইডাৰ খুন্দা মৰাৰ পিছত এইজোপা গছ এইটো ডিভাইডাৰ আৰু যি আমাৰ অতিথিগৰাকীয়ে যি কথা উল্লেখ কৰিছে যে ডিভাইডাৰটো চাপৰ আছিল কিন্তু দুৰ্ঘটনাটোৰ প্ৰথম কাৰক ডিভাইডাৰটো হ'ব নোৱাৰে ডিভাইডাৰটো চাপৰ সেইটো এটা হ'ব পাৰে কিন্তু প্ৰথম কাৰক ডিভাইডাৰ হ'ব নোৱাৰে এইজোপা গছ ভাঙি ডিভাইডাৰৰ আনটো পাৰত থকা যিখন বলেৰো আছিল মই বলেৰোখনৰ স্থানটো দেখুৱাম অকণমান তাতে যিহেতু ভগা গ্লাছৰ ভঙা টুকুৰা পৰি আছে ইয়াৰ পৰাই দেখুৱাব গাড়ী যথেষ্ট আহি আছে মই দেখুৱাবলৈ অনুৰোধ জনাম এইটো স্থান আপোনালোকে দেখিব মই দেখুৱাইছোঁ এই যিখন কাৰ আহিছে এইটো স্থানতে আচলতে বলেৰোখন আছিল ইয়াৰ পৰা সম্পূৰ্ণ বিপৰীত দিশত বলেৰোখনত খুন্দা মাৰিছে গতিকে কিমান এক ভয়ংকৰ দুৰ্ঘটনা এটা সংঘটিত কৰিছিল আৰু তাৰ পিছত শান্তনু মহন্ত এতিয়া কেইটামান প্ৰশ্ন উত্থাপিত হৈছে এই প্ৰশ্নকেইটা কি মই অকণমান ক'ব বিচাৰিছোঁ প্ৰশ্ন নং 1 হৈছে মই ক'ব বিচাৰিছোঁ যে হোষ্টেলৰ পৰা কেনেকৈ তেওঁলোকে নিশা ওলাই আহিছিল এইটো প্ৰথম প্ৰশ্ন দ্বিতীয়তে হোষ্টেল বা এই অভিযান্ত্ৰিক প্ৰতিষ্ঠানখনৰ যিটো দায়িত্বশীলতা আছিল তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ প্ৰতি যি দায়িত্ব বহন কৰিব লাগিছিল সেই দায়িত্ব একেবাৰেই ব্যৰ্থতা স্বীকাৰ কৰিবলগীয়া 2 যে কেনেকৈ তেওঁলোকে ওলাই আহি ইমান নিশা ওলাই আহি তেওঁলোকে মদ্যপান কৰিছিল আৰু 10জনকৈ অহাৰ সুযোগ লাভ কৰিছিল আৰু ইয়াৰ পৰা প্ৰায় 10 খোজ নিলগত আৰক্ষীৰ বেহু ইয়াত ৰখা হয় প্ৰতিদিনে আমি যেতিয়া নিশা বিভিন্ন বাতৰি সংক্ৰান্তত আমি যাওঁ নিশা কিন্তু ইয়াত আৰক্ষী 6জনৰ পৰা 8জন আৰক্ষী এই শৰাইঘাটৰ ব্ৰিজৰ সন্মুখভাগত তেওঁলোক থাকেই কিন্তু কালিৰ নিশাটো ক'ত আৰক্ষী গুচি গ'ল ইমান দ্ৰুতবেগত অহা এখন স্কৰ্পিঅ' তাত 10জন ছাত্ৰ আছিল কিয় আৰক্ষীয়ে তেওঁলোকক নাচালে আৰক্ষীয়ে কেইটামান উত্থাপন কৰিছে দেৱজিৎ নন্দনে আৰু ঘটনাস্থলীৰ পৰা পোনপটীয়াকৈ গ্ৰাউণ্ড জিৰ'ৰ পৰা দেখুৱাইছে যে কি ধৰণে দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু আনুষংগিক প্ৰশ্নসমূহ কি আছে তাৰ পাছতে কি ধৰণৰ শোকৰ বন্যা সেয়াও আমি জানো মই দীপাংকৰ কলিতা তেখেতে এইচিৰ প্ৰাক্তন ছাত্ৰ তেখেতৰ ওচৰলৈকে মই আহিম প্ৰকৃততে এইচিৰ যিহেতু প্ৰশ্ন উত্থাপিত হৈছে কৰ্তৃপক্ষই কি কয় তাৰ পূৰ্বে এবাৰ মাজুলীলৈকে গৈছোঁ মাজুলীৰ পৰা কিছু মই জ্যোতিষ তামুলী আপোনাৰ ওচৰলৈকে আহিছোঁ আজি বৰ্ণনাতীত ঘটনা মাজুলীৰো এগৰাকী ছাত্ৰ নিহত হৈছে দুৰ্ঘটনা কি ধৰণে হৈছিল সেই কথা ইতিমধ্যে কোৱা হৈছে আৰত কি আছিল এইচিৰ প্ৰসংগ আহিছে সেই সম্পৰ্কেও জানিম আপোনাৰ জৰিয়তে কিছু জানিব বিচাৰিছোঁ এই দুৰ্ঘটনাৰ পাছত কি হৈছে মাজুলীত শান্তনু মহন্ত আচলতে এপাহ প্ৰস্ফুটিত ফুল পোখা মেলিবলৈ আৰম্ভ কৰোঁতেই মৰহি গ'ল ঘৰখন এতিয়া শোকাকুল সকলো আত্মীয় স্বজন আহিছে সকলোৱে শোকত ভাগি আছে কাৰো মুখত এষাৰি মাত নাই এক কৰুণ প্ৰতিচ্ছবি এই ঘৰখন ৰাজকিৰণ ভূঞাৰ ঘৰখনত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ৰাজকিৰণ ভূঞাৰ মৃতদেহ ইতিমধ্যে নিমাতী ঘাটত উপস্থিত হৈছে মই আচলতে কথা কোৱাৰ পূৰ্বে মই 2-এজন ব্যক্তিৰ পৰা মনোভাৱ জানিবলৈ চেষ্টা কৰিম যিহেতু তেওঁ বিবেকানন্দ কেন্দ্ৰত পঢ়িছিল সেই বিদ্যালয়ৰ শিক্ষয়িত্ৰী এগৰাকী আমাৰ সৈতে আছে মই তেখেতৰ পৰা জানিম আচলতে ৰাজকিৰণ ভূঞা আপোনাৰ দৃষ্টিত আপুনি কেনেধৰণে পাইছিল তেওঁ কেৰিয়াৰ কেনেকুৱা আছিল মই ৰাজকিৰণ ভূঞাক 4 বছৰ বয়সৰ পৰাই পাইছিলোঁ তেওঁ এজন অমায়িক ছাত্ৰ আছিলে তেওঁ কাৰো অবাধ্য হোৱা নাছিলে
সকলোৰে অতি মৰমৰ ছাত্ৰ আছিলে মই 10 বছৰ তেওঁক পাইছিলোঁ অতি নিবিড়ভাৱে তেওঁক পাইছিলোঁ ঘৰুৱা পৰিৱেশতো মই তেওঁক পাইছোঁ তেওঁ অতি নম্ৰ ভদ্ৰ কাকো বেয়া কথা কোনো দিন কাৰো অবাধ্য হোৱা মোৰ পৰিলক্ষিত হোৱা নাছিলে আজি আমি অকল মাজুলীবাসী অকল তেওঁৰ পিতৃ মাতৃয়ে তেওঁ সন্তানক হেৰুওৱা নাই আমি মাজুলীবাসী আজি এজন সুযোগ্য সন্তান হেৰুৱাইছোঁ সেই মোৰ এগৰাকী শিক্ষয়িত্ৰী হিচাপে ক'বলৈ আছে আৰু মোক ক'ব পৰা মোৰ পৰিৱেশ আজি নাই নিশ্চয় মই তেওঁৰ খুৰাক আছে মই খুৰাকৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম যিহেতু ঘৰুৱা পৰিৱেশত ৰাজকিৰণ ভূঞা কেনেধৰণৰ আছিল ৰাজকিৰণ ভূঞা মই পূৰ্বেও কৈছোঁ যে এপাহি প্ৰস্ফুটিত ফুল আচলতে জাতিষ্কাৰ হ'বলৈ নাপালে অকালতে মৰহি গ'ল এই মুহূৰ্তত শোকাকুল পৰিৱেশ তাৰ মাজতো কিন্তু তেখেতৰ খুৰাকক মই দুআষাৰমান সুধিম ৰাজকিৰণ ভূঞাক আপুনি পাইছিলে সৰুৰ পৰা পাইছিলে আপোনাৰ কোলাতেই ডাঙৰ হৈছিলে কেনেধৰণৰ স্বভাৱৰ আছিল আৰু এই যে ঘটনাটো সংঘটিত হ'ল তাৰ বাবে কেনেধৰণে কাক দোষ দিব আছিল হয় ৰাজকিৰণৰ মৃত্যুটো নিশ্চিতভাৱে অতিকে মৰ্মান্তিক বেদনাদায়ক ভাষাৰে যিটো বস্তু বুজাব নোৱাৰি আমি পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ মাজুলীবাসী আজি তাৰ অভাৱ অনুভৱ কৰিছে এটা উঠি অহা গছপুলি আজি নিমিষতে হেৰাই গুচি গ'ল আমাৰ মাজৰ পৰা আৰু এই মৃত্যুৰ কাৰণে আমি নিশ্চিতভাৱে AACৰ হোষ্টেল কৰ্তৃপক্ষক আমি জগৰীয়া কৰিব খুজিছোঁ কাৰণ নিয়ম তেওঁলোকে বান্ধি দিছে হয় কিন্তু নিয়ম প্ৰকৃততে সিহঁতে পালন কৰিব পাৰিছে নে সেইটো ডাঙৰ কথা ষ্টুডেণ্ট হিচাপে তেওঁলোকে তাত আছে আৰু তেওঁলোকে ৰাতি 12:30 বজাত ক'ত গৈছে কি কথা তাৰ কোনো তেওঁলোকৰ ওচৰত উত্তৰ নাই আজি অলপ আগতে আমি অতুল বৰা বুলি যিজন AACৰ মানে চিফ তেওঁৰ এটা ইণ্টাৰভিউ চালোঁ তেওঁ তাত বহুতখিনি নিয়ম আৰু মানে ৰেগুলেশ্যন কমিটিয়ে দেখাইছে কিন্তু এই নিয়মখিনি তেওঁলোকে বান্ধি দিয়া মতে কিন্তু তেওঁলোকে তদাৰক কৰিব পৰা নাই তাত বিফল হৈছে আমি বেছি নকওঁ যে আমি তাত এটা প্ৰত্যক্ষ মুখ্যমন্ত্ৰীদেৱৰ এটা হস্তক্ষেপ বিচাৰিছোঁ এটা উচিত তদন্ত হওক দুখীয়া ঠিক আছে জ্যোতিষ মই আহিম আপোনাৰ ওচৰলৈকে চাওক মই আহিব বিচাৰিছোঁ পোনপটীয়াকৈ AACৰ প্ৰাক্তন ছাত্ৰ দীপাংকৰ কলিতা আমাৰ লগত উপস্থিত আছে মাজুলীত যেতিয়ালৈকে আছিল শিক্ষয়িত্ৰীগৰাকীয়ে কৈছে খুব অমায়িক ভদ্ৰ নম্ৰ এজন ছাত্ৰ আছিল গুৱাহাটী আহিল AACত আহিল ভাল ফলাফল দেখুৱালে সকলোৱে আশা কৰিলে আৰু তাৰ পাছত হঠাৎ পৰিৱৰ্তন হয় নেকি কি ভাবে আপুনি আজি AAC কৰ্তৃপক্ষৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে আপুনি সম্ভৱতঃ ছাত্ৰাবাসত আছিল ছাত্ৰাবাসৰ প্ৰতি যিবোৰ প্ৰশ্ন আপুনি থকাৰ দিনত আজিৰ দিনত কিবা ব্যতিক্ৰম দেখা পাইছে পাৰ্থক্য দেখা পাইছে গাফিলতি দেখা পাইছে কি দেখিছে আপুনি নাই পোনপ্ৰথমে মই আজি আমাৰ মহাবিদ্যালয়ৰ 7 গৰাকীকৈ ষষ্ঠ ষান্মাসিকৰ যি ছাত্ৰ মেধাৱী ছাত্ৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল মই তেওঁলোকৰ আত্মাৰ সদগতি কামনা কৰি প্ৰাৰ্থনা জনাইছোঁ আজি যিটো তেওঁলোকৰ মাক দেউতাকে যিটো হেৰুৱালে মাক দেউতাকে যিটো বা পৰিয়ালে যিটো আঘাত পাইছে সেই আঘাতৰ লগত আমিও প্ৰাক্তন ছাত্ৰ হিচাপে বা স্থানীয় আৱাসী হিচাপে আমিও সমভাগী হৈছোঁ এইমাত্ৰ আমাৰ AAC গেটৰ পৰা এটা কেণ্ডেল মাৰ্চ উলিওৱা হৈছিল মই তাৰ পৰাই পোনে ইয়ালৈকে আহিছোঁ আমি সকলোৱে এই দুখত সমভাগী কিন্তু আজি আচলতে কাৰ কাৰণে হ'ল কিয় হ'ল কেনেকৈ হ'ল এইবিলাক আলোচনা কৰাৰ এটা পৰিৱেশ নাই তথাপি যেতিয়া ভৱিষ্যতৰ দিনত এনেকুৱা ঘটনাবিলাক নহওক তাৰ কাৰণে আমি হয়তো কিছুমান কথা ইয়াত আলোচনা কৰিব লাগিব নিশ্চিতভাৱে মই এনেও বিভিন্ন ঠাইত মই কৈছোঁ যে অসমত আৱাসিক যিবিলাক শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে যিটো আৰ্হি দেখুৱাইছে অসমৰ সমূহ আৱাসিক শিক্ষানুষ্ঠানে সেই মডেলটো সেই আৰ্হিটো অনুসৰণ কৰা ফ'ল' কৰা উচিত কাৰণ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে যিটো পৰিৱেশ তেওঁলোকৰ আৱাসিক শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰিছে সেইটো যদি ফ'ল' কৰিব পাৰে তেতিয়াহ'লে মই ভাবোঁ এনেকুৱা ধৰণৰ ঘটনাবিলাকক যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায় এই ক্ষেত্ৰত আমাৰ অসম ৰাজ্য চৰকাৰৰ অধীনস্থ শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত বিভিন্নজনে এইটো আপত্তি দৰ্শায় যে আমাৰ তেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই বা নাই তেনেকুৱা ধৰণৰ বিভিন্ন অভিযোগ দেখুৱায় কিন্তু তাৰ মাজতো আমি যিহেতু তাৰ স্থানীয় বাসিন্দা হিচাপেও আমি সৰুৰ পৰা দেখিছোঁ যে তাৰ ওচৰতে আমাৰ গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ আছে সেই গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজতো ইনফ্ৰাষ্ট্ৰাকচাৰ বুলিবলৈ তেনেই তাকৰীয়া কিন্তু তাৰ মাজতো কিন্তু আমি এই গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজৰ ক্ষেত্ৰত আজিলৈকে ইমানখিনি ঘটনা এটা আমি দেখা নাই কিন্তু আমাৰ মহাবিদ্যালয়ৰ ক্ষেত্ৰত সঘনাই এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি থাকে এইটোৰ পৰা আমি এটা কথা মানে অনুভৱ কৰিব লাগিব কৰবাত নহয় কৰবাত আমাৰ কিছুমান বিচ্যুতি আছে কিন্তু এই বিচ্যুতিবিলাকৰ ক্ষেত্ৰত
কিন্তু চৰকাৰ বা প্ৰশাসন বা যিটো এডমিনিষ্ট্ৰেশ্যন তেওঁলোকে এই দায়িত্বটো এৰিব নোৱাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকল আপুনি যিটো কথা কৈছে যে মাজুলীত থকাৰ ক্ষেত্ৰতে নহয় এতিয়াও আমাৰ ছাত্ৰ ছাত্ৰীসকল ঠিকেই আছে কিন্তু কথাটো হ'ল কৰবাত কিবা এটা ভুল অলপ সময়ৰ ভুলৰ কাৰণে কিবা এটা ঘটনা ঘটি যাব পাৰে কিন্তু তাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পোনপটীয়াকৈ জগৰীয়া কৰিব নোৱাৰি তাৰ লগতে আমি চাব লাগিব যে পৰিৱেশটো কেনেকুৱা পাইছে বা তাত প্ৰশাসনিক ব্যৱস্থাটো কেনেকুৱা হৈছে এতিয়া চাওক আমাৰ ৰাজ্য চৰকাৰৰ ক্ষেত্ৰতে তেওঁলোকে হোষ্টেলৰ ফিজসমূহ ৰেহাই দিছে তাৰ পিছত কিন্তু চৰকাৰে হোষ্টেলৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ সেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত কিন্তু যথোচিত গুৰুত্ব দিয়াটো পৰিলক্ষিত হোৱা নাই আমাৰ যিবিলাক হোষ্টেলবিলাকত যিসকল কেয়াৰটেকাৰৰ পোষ্ট হওক মালিৰ পোষ্ট হওক চকীদাৰৰ পোষ্ট হওক বছৰৰ পিছত বছৰ ধৰি খালী হৈ আছে আনকি আমাৰ ৰান্ধনীসকলৰ যিবিলাক পোষ্ট সেইবিলাকৰ জেগাত আজি ল'ৰাবিলাকে নিজেই নিজৰ পকেটৰ পইচাৰ পৰা মেজ বৈ ৰাখিবলগীয়া আছে ৰান্ধনী পোষ্টবিলাক নাই অসম চৰকাৰে এই ক্ষেত্ৰত এৰি দিলে নহ'ব কাৰণ কিয় আজি হয় যে এজন কেয়াৰটেকাৰ থাকিলে কোনোবা হয়তো ক'ব পাৰে কেয়াৰটেকাৰ কেইজনে ল'ৰাজনক বাধা দি ৰাখিব পাৰিব নেকি কিন্তু কেয়াৰটেকাৰ কেইজনে বস্তুটো নোট কৰি ৱাৰ্ডেনক খবৰটো দিব পাৰিলে হয় আমি যেতিয়া তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰ আছিলোঁ ল'ৰা এজনৰ সামান্য এটা দুৰ্ঘটনা হ'লেও ৱাৰ্ডেনতকৈ আগতে আমাৰ ভিচি ছাৰ আছিল মিহিৰকান্তি চৌধুৰী ছাৰ তেখেত 2 মিনিটৰ ভিতৰত আহি উপস্থিত হৈ যায় সেই যিটো তৎপৰতা কিন্তু আমাৰ ৰাজ্য চৰকাৰৰ অধীনস্থ যিসমূহ শিক্ষানুষ্ঠান সেই শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত কৰবাত নহয় কৰবাত ইয়াৰ কমি দেখা যায় আজিৰ তাৰিখত মই সেই কথাখিনি আলোচ কৰিবলৈ নাযাওঁ যে কাৰ ক'ত কি দুখ হৈছে কিন্তু আমাৰ মহাবিদ্যালয়ত যিবিলাক এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকে তাত প্ৰশাসন ব্যৱস্থাটোৰ কৰবাত নহয় কৰবাত এটা ইয়াত ছিদ্ৰ আছে বুলি মই অনুভৱ কৰিছোঁ ঠিক আছে আপুনিও গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে এই ক্ষেত্ৰত কেৱল চৰকাৰে সেই প্ৰতিষ্ঠানখনলৈ দুখ ঠেলিলে নহ'ব তাৰ বাবে আনুষংগিক যিবোৰ আন্তঃগাঁথনিৰ প্ৰয়োজন আছে তাত যদি ত্ৰুটি নাটি আছে সেইসমূহ নিৰাময় কৰাটো প্ৰয়োজন বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি যাম কিন্তু তাৰ পূৰ্বে এটা ব্ৰেকিং নিউজ আহিছে মই খবৰটো দিব বিচাৰিছোঁ দৰ্শকসকলক অসম মন্ত্ৰীসভাত 2জন মন্ত্ৰীক অতিৰিক্ত দায়িত্ব দিয়া হৈছে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ যোগেন মোহন আৰু নন্দিতা গাৰ্লোছাক অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে যোগেন মোহনক খনি আৰু খনিজাত পদাৰ্থৰ দপ্তৰ অৰ্পণ কৰা হৈছে আৰু নন্দিতা গাৰ্লোছাক ক্ৰীড়া আৰু যুৱ কল্যাণৰ দায়িত্ব দিয়া হৈছে দুয়োজন মন্ত্ৰীৰ পূৰ্বৰ যিসমূহ দপ্তৰ আছে সেয়া বাহাল থাকিব কিন্তু অতিৰিক্ত এই দুইগৰাকী মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰা হৈছে আমি কথা পাতি আছিলোঁ এই দুৰ্ঘটনা সম্পৰ্কে ডিব্ৰুগড়লৈকে যাম কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া তাৰ পূৰ্বে এবাৰ মই আহিব বিচাৰিছোঁ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰবক্তা জ্যোতিপ্ৰসাদ দাস ডাঙৰীয়া আমাৰ মাজত আছে আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যিটো দুৰ্ঘটনা আৰু তাৰ পাছত ছাত্ৰ বা যুৱ উশৃংখলতাৰ প্ৰসংগটো আজি উত্থাপিত হৈছে বহুতে সামাজিক মাধ্যমতে সেই কথাটো লিখিছে অধ্যয়ন কালত হয়তো আপুনিও ছাত্ৰাবাসত আছিল ছাত্ৰাবাস সম্পৰ্কে আন্তঃগাঁথনি সম্পৰ্কে আজি দীপাংকৰ কলিতাই কৈছে যে এই চিট কি ধৰণৰ আন্তঃগাঁথনিৰ অভাৱ আৰু তাৰ বাবে সম্ভৱতঃ ছাত্ৰসকল সেইধৰণে ওলাই আহিব পাৰিছে উদাহৰণ হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ উদাহৰণ দিছে যে তাত এই ধৰণৰ কিন্তু পৰিৱেশটো নাই আপুনি কি ভাবে নমস্কাৰ আজি ভৌগোলিকভাৱে যদিও ঘটনাটো গুৱাহাটীৰ জালুকবাৰীত হৈছে গোটেই অসমক এই ঘটনাটো জকাৰি গৈছে আমাৰ প্ৰত্যেক 7জন যি ছাত্ৰ ঢুকাইছে তেখেতসকলৰ প্ৰত্যেকে অসমৰ বিভিন্ন জিলাৰ পৰা ইয়াত প্ৰতিনিধিত্ব কৰি গুৱাহাটীৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি আছিল ইয়াত প্ৰথম কথা আমি চাব লাগিব যে অসমৰ চৰকাৰী শিক্ষানুষ্ঠানবিলাকত যিবিলাক আৱাসিক শিক্ষানুষ্ঠান আছে তাত আমি এই পাৰম্পৰিক এটা ব্যৱস্থা চলি আছে যে সেই মহাবিদ্যালয়তে শিক্ষকতা কৰা কোনোবা এজন শিক্ষকক সেই যিকোনো এটা হোষ্টেলৰ ৱাৰ্ডেন কৰি দিয়া হয় আৰু ৱাৰ্ডেন কৰি দিয়াৰ পিছত তেখেতৰ নৈমিত্তিক কামখিনি শেষ কৰাৰ পাছত যিখিনি সময় দিব পাৰে সেইখিনি সময় তেখেতসকলে হোষ্টেলটো পৰিচালনা কৰাৰ কাৰণে দিয়ে কিন্তু আগৰ সময় বেলেগ আছিল আগৰ সময়ত কলেজৰ অধ্যাপক বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিমান ব্যস্ততা আছিল বৰ্তমান সময়ত সেই ব্যস্ততা 100 গুণতকৈ বেছি বাঢ়ি গৈছে বাঢ়ি যোৱাৰ ফলত হয়তো তেখেতসকলে যিমান মনোযোগ বা যিমান হোষ্টেলৰ পৰিচালনাৰ ক্ষেত্ৰত নিজকে জড়িত কৰিব লাগিছিল কোনোবা ক্ষেত্ৰত হয়তো তেখেতসকলে পৰা নাই সেইকাৰণে মোৰ মনত অহা এটা ভাৱ হৈছে যে বৰ্তমান সময়ত আমি যদি হোষ্টেল এডমিনিষ্ট্ৰেশ্যনটো এটা ছেপাৰেট এণ্টিটি কৰি নানো
বেলেগেই পৰিচালনা কৰিব এজন মহাবিদ্যালয়খনৰ শিক্ষক এজনক তাত জড়িত কৰাতকৈ হোষ্টেলৰ এজন বেলেগ এডমিনিষ্ট্ৰেটিভ চিষ্টেম এটা ক্ৰিয়েট কৰি তেতিয়াহে আমি এই নতুন যি পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত চলিব পাৰিম নহ'লে সমস্যাটো কি হৈছে ৰাতি 10টা বা 11টা বজাৰ হোষ্টেলৰ পৰা ল'ৰা এজন ওলাই আহিছে নে অহা নাই ৱাৰ্ডেন এজনে জনাটো কোনো পধ্যেই সম্ভৱ নহয় কাৰণ তেওঁৰ মানে বিদ্যাৰ্থিক কাম-কাজো বহুত থাকে আজিকালি গতিকে যদি আমি এটা কেয়াৰটেকাৰৰ ব্যৱস্থা কৰোঁ হোষ্টেলৰ গেটত 24 আৱাৰ এজন সিকিউৰিটি থাকিব কোন ল'ৰা কিমান সময়ত হোষ্টেলত সোমাইছে ওলাইছে তাত লিখা থাকিব কোনবা ল'ৰা হোষ্টেলৰ যিখিনি ধৰক 7:30 এন্ট্ৰি টাইম 7:30টা বজাৰ পিছত কোনবা ল'ৰা যদি বাহিৰৰ পৰা ভিতৰত সোমাইছে তেওঁ আজি কিয় সোমাইছে ৱাৰ্ডেন শুড বি ইনফৰ্মড আৰু যদি তেখেত ৱাৰ্ডেনে গম পাই পেলাই তেখেত ল'ৰা বা ছাত্ৰজনৰ ঘৰত ফোন কৰি ক'ব যে আপোনাৰ সন্তানটোৱে আজি 5 দিন ধৰি সময়ৰ বাহিৰত হোষ্টেলত সোমাই আছে কিন্তু বৰ্তমান যি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল সিচুৱেশন আছে সেই সময়ত এইবিলাক কথা সম্ভৱ এই কাৰণে নহয় যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই নিয়মানুৱৰ্তিতাখিনি চলাই নিয়াৰ কাৰণে কোনো চাই থকা নাই কোনো চাই থকা এটা ডাঙৰ প্ৰশ্ন চিহ্ন আপুনি উত্থাপন কৰিছে গতিকে এই ক্ষেত্ৰত কি ধৰণে চিন্তা কৰে চৰকাৰে বা শিক্ষা বিভাগে সেয়া গুৰুত্বপূৰ্ণ মই বাগমিতাৰ ওচৰলৈকে অহাৰ পূৰ্বে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে ডিব্ৰুগড়ৰ পৰা মই এবাৰ ডিব্ৰুগড়লৈকে গৈছোঁ কাৰণ ঘটনা কেৱল গুৱাহাটীৰে নহয় এই ধৰণৰ ঘটনা ৰাজ্যৰ ভিন্ন প্ৰান্তত হ'ব পাৰে য'ত চৰকাৰী আৱাসিক শিক্ষা প্ৰতিষ্ঠান আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ও কিছুদিন পূৰ্বে চৰ্চাত আহিছিল হোষ্টেলৰ ৱাৰ্ডেনো সেই সময়ত সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিলে ৰেগিং কাণ্ড এটা সংঘটিত হৈছিল শশীকান্ত শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ আপুনি কিভাৱে এই যিটো ঘটনা সংঘটিত হৈ গৈছে আৰু সেই ক্ষেত্ৰত আৱাসিক শিক্ষা প্ৰতিষ্ঠানখনৰ ক্ষেত্ৰতো আজি প্ৰশ্ন কিন্তু উত্থাপিত হৈছে কিভাৱে কি ধৰণে ব্যৱস্থাপনা তাৰ প্ৰয়োজন আছে আপুনি কি কয় হয় প্ৰথমতে মই 7জনকৈ যুৱক শিক্ষাৰ্থী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মৃত্যু হৈছে সেই মৃত্যুত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ পৰিয়ালৰ হৈ আৰু ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতিৰ দায়িত্বটো যিহেতু মই আছোঁ আৰু ডিব্ৰুগড়বাসীৰ হৈ মই শোক প্ৰকাশ কৰিছোঁ যে কালি নিশা যিটো ঘটনা ঘটিলে সঁচা অৰ্থত আমাক সকলোৱে চুই গৈছে এই ঘটনাটোৱে আমাক খুব দুখ দিছে এই আপুনি যিটো প্ৰশ্ন মোক সুধিছে বা যিটো আলোচনা হৈ আছে মই চাই আছোঁ গোটেই অনুষ্ঠানটোৱে মোক এটা বেলেগ দৃষ্টিভংগী মই চাব বিচাৰিছোঁ যে আজি সমগ্ৰ বিশ্বত যিটো আমি যুৱ শৃংখলতাৰ বিষয়ে এতিয়া আলোচনা হৈ আছে সমগ্ৰ বিশ্বত আমি এতিয়া এটা কথা সমগ্ৰ বিশ্বতে চৰ্চা হৈছে যে আমাৰ ভাৰতীয় যুৱকসকলক লৈ ভাৰতীয় যুৱকসকলে এতিয়া পৃথিৱীক নেতৃত্ব দিব পৰাকৈ এটা আমাৰ শক্তি হৈছে সকলোৱে জানে যে ভাৰতীয়সকলৰ এতিয়া গড় যুৱক বয়সটো হ'ল 28 বছৰ তাৰমানে গড় আয়ুস 28 বছৰ ঠিক তেনেকৈ আমেৰিকাত 37 চীনত 37 অষ্ট্ৰেলিয়াত 39 ৰাছিয়াত 40 কানাডাত 42 জাপানত 49 এই যে গড় আয়ুস বয়সটো আমাৰ কম হৈ আছে তাৰমানে এই বয়সটোত আমাৰ ভাৰতীয় বা অসমৰ যুৱক যুৱতীসকলে কাম কৰা বয়স আচলতে যিটো আমি আলোচনা কৰিব লাগিছিলে কিন্তু সেই সময়তে সমগ্ৰ বিশ্বই আমাৰ যুৱকসকললৈ চাই আছে আমি কি কৰিম আমাৰ যুৱক যুৱতীসকলে কি কৰিব আকৌ সেই সময়তে আমি আলোচনা কৰিব লগা হৈছে আমি ব্যথিত হৈছোঁ দুখ পাইছোঁ যে আমি যুৱ উশৃংখলতাৰ বিষয়ে আমি আলোচনা কৰিব লগা হৈছে গতিকে আজি এই যে ঘটনাটোৱে আমাক এনেকুৱা ধৰণৰ দৃষ্টিভংগীৰে আমি আমাৰ 2027 চনত সমগ্ৰ বিশ্বক নেতৃত্ব দিব পৰাকৈ ভাৰতীয় যুৱকসকলক আমি তৈয়াৰ কৰিব পাৰিম নে নোৱাৰিম কাৰণ বিশ্ব ইকনমিক ফৰামে অলপতে এটা গৱেষণা অধ্যয়ন কৰি কৈছিলে যে 2027 চনত সমগ্ৰ বিশ্বক ভাৰতীয় যুৱক যুৱতীসকলে নেতৃত্ব দিব পাৰিব ভাৰতীয়সকলে নেতৃত্ব দিব পাৰিব কাৰণ কেলৈ যুৱক যুৱতীৰ সংখ্যাটো ভাৰতবৰ্ষত বেছি আৰু এতিয়া আমাৰ এই যিটো আমি আমাৰ ভাৰতবৰ্ষলৈ চাই আছে কিন্তু সেইটো সময়তে আমি এনেকুৱা এটা বিষয় আলোচনা কৰিব লগা হৈছে আৰু এই যে যিটো ঘটনা ঘটিলে এই ঘটনাটোৰ পৰা আমি হয়তো বেছি দীঘলীয়া হ'ব গোটেই বিষয়টো কিন্তু মই বেছি দীঘলীয়াকৈ ক'বলৈ যিহেতু সময় নাপাম কিন্তু এতিয়া আমাৰ যিটো কৈছে যে কৰ্তৃপক্ষৰ গাত হয়তো দুখ আছে বা ৱাৰ্ডেনৰ গাত দুখ আছে এনেকুৱা বিভিন্ন কথাবিলাক আলোচনা হৈছে কিছু আমি এতিয়া মই যিহেতু এখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বত আছোঁ আৰু আমাৰো এটা
ছাত্ৰাবাস আছে আমি ছাত্ৰাবাসটো কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে কেনেকৈ পৰিচালনা কৰিব লাগে কিছুমান কঠোৰ নিয়ম নীতি নিয়ম কৰাই নহয় আমাৰ এতিয়া কেইটা বজাত ওলাই গৈছে কেইটা বজাত আহিছে আমি আমাৰ CC কেমেৰা আমি ৰাখিছোঁ আৰু সেইমতে আমাৰ ৰেজিষ্টাৰ আছে আৰু সেইমতে আমি আমাৰ ৱাৰ্ডেনে আমাৰ যিটো অতিৰিক্ত দায়িত্বৰ কথা এজনে কৈছে যে অধ্যাপকজনে কৈছে যে অতিৰিক্তভাৱে কাৰোবাক দায়িত্ব দিবলৈ আমি এজন ব্যক্তিক দায়িত্ব দিছোঁ আৰু সেই অনুসৰি আমি আজি দেখিছোঁ যে আমাৰ গোটেই টেকন'লজি বেছ আমি কৰি দিয়াৰ কাৰণে আমাৰ হয়তো কাইলৈ কিবা এটা হ'ব পাৰে সেইটো মই নকওঁ যে কাইলৈ কানৈ মহাবিদ্যালয়ত নঘটিব যে এই ধৰণৰ কথাখিনি কৈছে কিন্তু আমি আজিলৈকে যিটো দেখিছোঁ যে আমাৰ ছাত্ৰাবাসত যিমানখিনি পৰিচালনা নীতি নিয়ম আছে সেই নীতি নিয়মৰ মাজে আমি কৰি থকাৰ কাৰণে আজি টেকন'লজি বেছ কৰি দিয়াৰ কাৰণে বা কাৰিকৰীভাৱে আমি পৰিচালনা কৰাৰ কাৰণে আমাৰ তেনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটা নাই কিন্তু আমি এই ক্ষেত্ৰত এটা কথা অনুভৱ কৰোঁ যে আমাৰ যিসকল আজি শিক্ষাৰ্থী আমাৰ মাজৰ পৰা আঁতৰি গৈছে এই গোটেই পৰিৱেশটো আজি যদি আমাৰ সমাজখনৰ মানসিকতাটো যদি বা যুৱতীসকলৰ মানসিকতা যদি ইতিবাচক হয় আজি আমি ডাঙৰজনে কি কৰিছোঁ সেই ডাঙৰজনৰ এজন ডাঙৰ মানুহে বা ওচৰৰ সেইজনৰ গোটেই পৰিৱেশটো আচলতে আমাৰ যুৱতীসকলে চাই আছে আমাক অধ্যয়ন কৰে গৱেষণা কৰে তেনেকৈ পৰ্যবেক্ষণ কৰি আছে আমি কি কৰি আছোঁ যদি আমাৰ প্ৰত্যেকজন মানুহৰ মানসিকতা ইতিবাচক হয় তেতিয়া আমাৰ সমাজখন ইতিবাচক হ'ব সমাজখন ইতিবাচক হ'লে আমাৰ দেশখন ইতিবাচক হ'ব কিন্তু আমি যিবিলাক কথাত বেছি গুৰুত্ব দিব লাগে সেই কথাবিলাকত আমি গুৰুত্ব নিদিওঁ আজি এনেকুৱা ধৰণৰ কিছুমান কথা আমি প্ৰচাৰ মাধ্যমত বা সংবাদ মাধ্যমত দেখোঁ যিবিলাকৰ মানে লাইক কমেণ্টবিলাক বেছি হয় আৰু যিবিলাকত লাইক কমেণ্ট বেছি হ'ব লাগে সেইবিলাকত নহয় তাৰমানে আমি আমাৰ যুৱক যুৱতীসকলে বেছিভাগ যিহেতু যুৱক যুৱতীসকলে যিবিলাকত ধৰক বেছি গুৰুত্ব দিব লাগে সেই কথাখিনিত আমি কমকৈ গুৰুত্ব দিছোঁ আৰু কম গুৰুত্ব দিবলগীয়াখিনি বেছি গুৰুত্ব দিছোঁ আমি আমাৰ অগ্ৰাধিকাৰক প্ৰাধান্য দিব পৰা নাই অগ্ৰাধিকাৰ ভিত্তিক আমি কৰিব পৰা নাই ঠিক কথা কৈছে আপুনি আৰু ইতিমধ্যে কানৈ মহাবিদ্যালয়ে যি ধৰণে এই প্ৰক্ৰিয়াটোক এটা যি ধৰণে মেনেজ কৰিছে সেই মেনেজ কৰাৰ বাবে হয়তো আজিলৈকে এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা নাই সেয়া ইতিবাচক আৰু সকলোৱে অন্য মহাবিদ্যালয়সমূহেও যিসমূহ মহাবিদ্যালয়ে প্ৰকৃততে আজি তেজপুৰ ইউনিভাৰ্চিটিৰ কথা কোৱা হৈছে কানৈ মহাবিদ্যালয়ৰ কথা কোৱা হৈছে এইবোৰ চাব পাৰে কি ধৰণৰ এটা ব্যৱস্থা আইডিয়েল ব্যৱস্থাপনা এটা থাকিব সেয়া হয়তো নিৰীক্ষণ কৰিব পাৰে বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ সেই অংশলৈ দুৰ্ঘটনাই মই আন এগৰাকী যুৱ প্ৰতিনিধি আমাৰ লগত আছে বাগ্মিতা বৰঠাকুৰৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বাগ্মিতা দুৰ্ঘটনা সংঘটিত হৈছে মৰ্মান্তিক সেই কথা সকলোৱে স্বীকাৰ কৰিছে কিন্তু এনেকুৱা কিবা কৰা হ'লে হয়তো এই দুৰ্ঘটনা আজি নঘটিলহেঁতেন নেকি মনে কয় নেকি এডমিনিষ্ট্ৰেশ্যনে ফেইল কৰিছে এণ্টায়াৰলি কিয়নো এখন যেতিয়া কলেজৰ ল'ৰা ছোৱালী পঠোৱা যায় বহুত দূৰৰ পৰা মাক দেউতাকে পঠায় তেনেকুৱা এটা অৱস্থাত যাৰ হাতলৈ পঠায় ৱাৰ্ডেনেই হওক বা প্ৰফেচাৰ্ছ হওক তেওঁলোকৰ দায়িত্ব আছে এতিয়া যদিও বহুতে কৈছে যে ল'ৰাকেইটাৰ ভুল আছিলে কিন্তু মই ভাবোঁ কোনোবা নহয় কোনোবা ক্ষেত্ৰত এখন কলেজৰ ক্ল'জড কেম্পাছ থকাটো দৰকাৰী প্ৰথম কথা দ্বিতীয় কথা হ'ল ল'ৰা ছোৱালী সন্ধিয়া ক্লাছ শেষ হোৱাৰ পিছত ক'ত গৈছে ক'ত নাই যোৱা কাৰ লগত গৈছে এনেকুৱা এখন ৰেজিষ্টাৰ থকাটো দৰকাৰী দ্বিতীয় কথা তৃতীয় কথা হ'ল যে যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মাক দেউতাকে ল'ৰা ছোৱালীৰ লগতো অলপমান টাচত থাকিব লাগে যদিও আপুনি যেতিয়া মোক আজিৰ এই শ্ব'টোৰ কথা কৈছিলে মোৰ প্ৰথম প্ৰশ্নটো আহিছিল যে আজি এনেকুৱা এটা দিনত য'ত 7খন ঘৰ শেষ হৈ গৈছে তাতনো মই কেনেকৈ গৈ পেলাই কওঁ যে আমি কি কৰা উচিত বা কি নহয় কিন্তু যেতিয়া মই ইয়ালৈ আহি আছিলোঁ আৰু মাক দেউতাকে কান্দি থকা সেই ভিডিঅ'কেইটা দেখিছিলোঁ তেতিয়া মই ভাবিছোঁ যে আজি অন্ততঃ আমি আমাৰ বাকী যুৱ প্ৰজন্মৰ যোনখিনি আমাৰ প্ৰতিনিধি তেওঁলোকে এইটো জনাটো উচিত যে যাতে আমাৰ ঘৰত কাইলৈ সেই পৰিস্থিতিটো নহওক আৰু তাৰ কাৰণে প্ৰথম দায়িত্ব মাক দেউতাকৰো আগত আমাৰ নিজৰ আচলতে মই ভাবোঁ আজিকালি ল'ৰা ছোৱালীৰ হাতত পইচাও বহুত হৈছে আগতে যেতিয়া ক্লাছ 11ত আমি আছিলোঁ তেতিয়া 100 টকা এটাও যদি মায়ে এসপ্তাহৰ কাৰণে দিছে সেই 100 টকাটো কেনেকৈ খৰচা কৰিছোঁ সেইটো কিন্তু হিচাপ মায়ে ৰাখে তো মই ভাবোঁ আজিৰ দিনতো সেইটো বস্তু কৰাটো দৰকাৰী বিচাৰিলে গাড়ী এখন পাই বিচাৰিলে গাড়ী এখন পায় বিচাৰিলে যাবলৈ পায় এই যোনটো এটা বান্ধোনত
এটা বয়সলৈকে ৰাখিব লাগে আৰু খুৰাহক্ত হৈ গাড়ী চলোৱা কথাটো হেতু অফিচিয়ালি হয়তো ওলাব ডিজিপি গৰাকীয়ে কোৱা কাৰণে মই কৈছো পিছত ওলাব কিন্তু ড্ৰিংক এণ্ড ড্ৰাইভৰ কেছটো এটাতো কলেজৰ ওচৰে পাজৰে ড্ৰিংকছ এভেইলেবল কেনেকৈ হয় যিমান কিয়নো মই যিমান দূৰ জানো কলেজ ইনষ্টিটিউশ্যনৰ ওচৰত স্মকিং আৰু ড্ৰিংকছ এই দুটা বস্তু থাকিব নোৱাৰে প্ৰথম কথা দ্বিতীয় কথা যদি হোষ্টেলৰ ভিতৰত ল'ৰা ছোৱালীয়ে আনিছে আৰু তেনেকুৱা ৰিপৰ্টছ আছে তেনেহ'লে কলেজ কৰ্তৃপক্ষই কিয় একো কোৱা নাই মাজুলীৰ ল'ৰাজনে খুব ধুনীয়াকৈ ক'লে যে এতিয়া তেওঁলোকে ৰুল বুক এখন উলিয়াই দিছে সেই ৰুল বুকখন আছে আমিও জানো কিন্তু সেইখন কিমানখিনি ইমপ্লিমেণ্ট হৈছে তাৰ দায়িত্ব কিন্তু কৰ্তৃপক্ষৰ আছিলে তৃতীয়তে মাক দেউতাকক এইখিনি সময়ত আমি গৈ পেলাই সোধাটো মই ভাবোঁ ঠিক নহ'ব কিন্তু মই ভাবোঁ বাকী অভিভাৱকৰ কাৰণে যোনে কাইলৈ নিজৰ ল'ৰা ছোৱালীক বাহিৰলৈ পঠাব বা যোনবোৰ ল'ৰা ছোৱালীও বাহিৰলৈ যাব তেওঁলোকে এই কথাটো জনাটো উচিত যে যেতিয়া আমি এণ্টাৰটেইনমেণ্ট আৰু আমি কোনটো কাৰণত সেই কলেজখনত গৈ আছোঁ এই দুইটাৰ মাজৰ ডিফাৰেঞ্চটো যেতিয়া আমি পাহৰি যাওঁ তেতিয়াই কিন্তু এনেকুৱা ধৰণৰ দুৰ্ঘটনা কিছুমান হয় আমিও বাহিৰত থাকি আহিছোঁ দুবছৰকৈ বাহিৰৰ ইনষ্টিটিউটত পঢ়ি আহিছোঁ কিন্তু সন্ধিয়া 7টা বজাৰ পিছত বাহিৰৰ ল'ৰা ছোৱালী আমাৰ কেম্পাছত তেতিয়াও আহিবলৈ দিয়া নাছিলে আজিও নিদিয়ে তেতিয়াও আমি যদি ঘৰলৈও আহোঁ তেতিয়া হোষ্টেলৰ মানুহেও জানে আৰু ঘৰৰ মানুহেও জানে এই যোনটো ব্যৱধানটো মই ভাবোঁ আমাৰ অসমৰ যোনবোৰ গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন তাত এটা ষ্ট্ৰিক্ট প্ৰাইভেটাইজড হোষ্টেল চেণ্টাৰ এটা বনাব লাগে অকল হেতু কৰিলেহে হয়তো ল'ৰা ছোৱালীক আমি কিয়নো এতিয়া দুখাৰক কৰি থকাৰ সময় নাই যি হৈ গ'ল হেয়া হৈ গ'ল সিস্টেম এটা বনাব লাগিব আৰু পেৰেণ্টছে বহুত সৰুৰ পৰা মই বাৰে বাৰে কওঁ ভেলু এডুকেশ্যন ইজ এ ভেৰি ইম্পৰ্টেণ্ট থিং যেতিয়ালৈকে ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ লগত 1-to-1 কথা পাতি পেলাই নিজৰ হেৰিবোৰ ক'ব নোৱাৰিব বা জানিব কালি যদি মাক দেউতাকেও জানিলে হয় যে আমি ৰাতি ওলাই যাম তেতিয়া তেওঁলোকেও কিবা এটা হয়তো ক'ব পাৰিলে হয় কিন্তু এতিয়া তাৰ সময় নহয় মই ভাবোঁ আগন্তুক দিনত যাতে এনেকুৱা এই দুৰ্ঘটনা সংঘটিত নহয় আপোনাৰ আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰফিকুল ইছলাম ডাঙৰীয়া জিলা পৰিবহণ বিষয়া তেখেত আছিলে আৰু বহু কথা আছে আমি পৰৱৰ্তী সময়ত তেখেতৰ জৰিয়তে সেই কথাসমূহ জনাবলৈ চেষ্টা কৰিম ৰাইজক যে দুৰ্ঘটনা এটা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কি কি কৰিব পাৰি আৰু সমান্তৰালভাৱে ডেমেজটো কিয় আৰু কিমান অধিক হৈ যায় তাত কাৰকসমূহ কি কি থাকে পৰৱৰ্তী সময়ত আমি সেয়া আপোনালোকক জনাই যাম কিন্তু আমিও আশা কৰিছোঁ যে আজি যি ঘটনা সংঘটিত হৈ গৈছে যি দুৰ্ঘটনা সংঘটিত হৈ গৈছে আজি যি 7গৰাকীকৈ প্ৰতিভাৰ বন্তি নুমাই গৈছে এনেকুৱা ধৰণৰ ঘটনাত যাতে পুনৰাবৃত্তি কাহানিও আমাৰ ৰাজ্যই নহয় কতোৱে যাতে এই ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে সজাগ হৈ থকাৰ বাবে আজি আমাৰ এই অনুষ্ঠানৰ আয়োজন আছিল সবিহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ হাই স্পীডত যাতে গাড়ী নচলায় ঠিক আছে দ্বিতীয় ডাঙৰীয়া যিহেতু আছে আহ্বান এটা আপুনি জনাইছিলে মই আহ্বান জনাইছোঁ যাতে এনেধৰণৰকৈ হাই স্পীডত গাড়ী নচলায় কাৰণ হাই স্পীডত গাড়ী চলালে যদি খুন্দা লাগে এতিয়া আপনি বালিত খুন্দা মাৰিলে আপোনাৰ ইম্পেক্টটো কম হ'ব ডেমেজ কম হ'ব যদি আপনি কংক্ৰিটত মাৰে বা খুব হাৰ্ড বস্তুত মাৰে কি অৱস্থা হ'ব পাৰে গতিকে ডিফাৰেন্স এটা আহিবই গতিকে সদায় আৰু খুৰাপাইৰ বিৰুদ্ধে অভিযান কি চলি থাকিব নেকি আপোনালোকৰ আমাৰ খুৰাপাই অভিযানটো এতিয়া দ্ৰুত আৰু বেছি হ'ব আমি কালি কৰবাত আছিল নেকি অভিযান মই মাজতে কালি আছিলে আজিও আমাৰ নামিছে আৰু মেইনলি মই ক'ব বিচাৰিছোঁ এটাই যে এই এক্সিডেণ্টটো মেইনলি অভাৰ স্পীডৰ কাৰণে হৈছে আৰু এই অভাৰ স্পীডটো আমি এনিহাও এতিয়া কমাব লাগিব আৰু অভাৰ স্পীডৰ কাৰণে হৈ পেলাই যেতিয়া কৰবাত মাৰিলে সেই আটাইবিলাক বস্তুৱে কংক্ৰিটৰ আছিল লোহা বা কংক্ৰিটৰ আছিল যাৰ কাৰণে ইমান ডেমেজ ইমান মৰিছে ঠিক আছে আজি সবিহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ